মই কিন্তু 10 ছেপ্টেম্বৰলৈ একেবাৰে উৎকণ্ঠাত নাছিলোঁ কাৰণ ৰাহুল গান্ধী বডি ডাবুলৰ কথা যেতিয়া কৈছিলে যে 1 মাহৰ ভিতৰত বডি ডাবুলৰ প্ৰমাণ দিব নোৱাৰিলে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম বুলি কৈছিলে আৰু সেইটো গুকাত মিছা প্ৰমাণিত হ'ল। গতিকে আমি উৎকণ্ঠাৰে বাট চোৱা নাছিলোঁ। আমি এটা বছৰটোৰ সৰ্ববৃহৎ কৌতুক হ'ব বুলি ভাবি পেলাইহে আমি একচুৱেলি বাট চাই আছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই এইটোত কেনেকৈ মুখ থেকেচা খাব। গতিকে আজি 10 ছেপ্টেম্বৰ আপুনি যোৱাকালিৰ পৰা দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই আকৌ অলপ নমন হৈছে গোটেই কাৰবাৰটো। গতিকে এই বিষয়টোক একচুৱেলি বেছি চৰ্চা কৰি থাকি লাভ নাই। 10 ছেপ্টেম্বৰৰ কথাটো যদি বিশেষকৈ আমি চৰ্চা কৰোঁ তেতিয়াহ'লে গৃহ বিভাগক একচুৱেলি আমি অংগুষ্ঠ দেখুওৱা হ'ব, অংগুষ্ঠ দেখুওৱা হ'ব। গতিকে আমাৰ সেই প্ৰতিষ্ঠানবিলাকৰ প্ৰতি আমাৰ বিশ্বাস আৰু আস্থা আছে। গতিকে 10 ছেপ্টেম্বৰৰ বিষয়টো আজিৰ পৰা সমাপ্ত হোৱাটো আমি আশা কৰোঁ, যাতে ভাৰত চৰকাৰৰ গৃহ বিভাগক হিমন্ত বিশ্ব শৰ্মাই অংগুষ্ঠ দেখুৱাব পাৰে, ভেঙুচালি কৰিব পাৰে, তেওঁলোকে হতাশগ্ৰস্ত কৰিব পাৰে। কিন্তু আমাৰ সেই অনুষ্ঠানবিলাকৰ প্ৰতি বিশ্বাস আছে যে গৌৰৱ গগৈ যে অবৈধভাৱে পাকিস্তান যোৱা নাছিলে, ৰয়েও জানে, গৃহ বিভাগেও জানে। গতিকে এই বিষয়টোৰ প্ৰতি তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই আৰু প্ৰতিক্ৰিয়া দিয়াৰ কোনো অৱকাশো নাই। মুখ্যমন্ত্ৰীয়ে বাকী আৰু ফাঁকিৰে চলাই থাকে। আৰু মই আপোনালোকক কালি ফেচবুকতো দিছোঁ যে কিমান মিছা কথা ক'ব পাৰিলে এজন হিমন্ত বিশ্ব শৰ্মা জন্ম হয়। হিমন্ত বিশ্ব শৰ্মাই সদায় মিছা কথাটোকে এষ্টাব্লিছ কৰিবলৈ যায়, সময়ত ৰাইজক বেলেগ এটা কথা আনি পেলাই সেই কথাটো ঢাকিবলৈ যায়। আজি মোৰ এইটোহে বেয়া লাগিছে যে 3,56,00,000 মানুহে হিমন্ত বিশ্ব শৰ্মাই যে মিছা কৈ থাকে এই কথাটো প্ৰমাণিত হোৱাত মোৰ বেয়া লাগিছে যে মুখ্যমন্ত্ৰীয়ে ইমান মিছা কথা ক'ব লাগেনে বাৰু, মানুহে উপলঙা কৰিব। গতিকে মই এটাই কথা কৈছোঁ, আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া এজন ভাল শুদ্ধ মনৰ নিকা ভাৱমূৰ্তিৰ এজন নেতা। তেওঁৰ নেতৃত্বত 26ত অসমৰ ৰাইজে দিছপুৰৰ দায়িত্ব গৌৰৱ গগৈৰ নেতৃত্বত দিব। আপুনি দেখিছে বিভিন্ন দলৰ পৰা মানুহে কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰিছে। আজিও বিভিন্ন মানুহে AGP BJPৰ পৰা আমাৰ তাত জইন কৰিব। গতিকে ইয়ে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ মিছা কথাবিলাকৰ বেছি দিন আৰু বাহাল ৰাখিব নোৱাৰে। নাই, মুখ্যমন্ত্ৰীৰ এই কথাৰ কোনো ভেলু নাই, গুৰুত্বলেছ কথা। তেওঁ যেনেকৈ পদত্যাগ কৰাটো প্ৰশ্নই নুঠে। তেওঁ ভাবিছিলে পাব্লিক মেমৰিজ আৰ শ্বৰ্ট, তেওঁ কি কৈছে পাহৰি যাব, সেইখিনি সময়ৰ বহু কথা ঢাকিবৰ কাৰণে এই কথাবিলাক তেওঁ দি দিছিলে, মানুহক অন্য দৃষ্টিলৈ লৈ গৈছিল। দুখ লাগে মোৰ ৰাইজলৈ সেইটো ক্ষেত্ৰত, বা তেওঁলোকৰ অন্ধ সমৰ্থকসকললৈ মোৰ এইটো দুখ লাগে যে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা এটা লৈ পেলাই মানুহক বহুদিন চলাই থাকিব পাৰে। এইটো দুৰ্ভাগ্যজনক কথা। চাওক, মুখ্যমন্ত্ৰীয়ে মোৰ ঘৰত হোৱা মিটিঙৰ কথা কৈছে। মুখ্যমন্ত্ৰীক মই এটা কথা কৈছোঁ, মুখ্যমন্ত্ৰী BJPলৈ যোৱা গোটেই মিটিংবিলাক মোৰ ঘৰত হৈছিলে। আৰু মুখ্যমন্ত্ৰীয়ে ভালকৈ জানে যে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া BJPলৈ যোৱা মিটিংবিলাক মোৰ ঘৰত কৰিছিলে তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পুস্তিকা উলিয়াইছিলে তেওঁক জইন কৰিব নালাগে বুলি। মুখ্যমন্ত্ৰীয়ে ভালকৈ জানে যে মীৰা বৰঠাকুৰে যদি দায়িত্ব লয় আন্তৰিকতাৰে নিষ্ঠাৰে লয়, মুখ্যমন্ত্ৰীক BJPলৈ নিয়াৰ সময়তো মই আন্তৰিকতাৰে মোৰ ঘৰতেই গোটেইবিলাক মিটিং পাতিছিলোঁ। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াও আছিলে। গতিকে এইটো কোনো গোকাত তেওঁ এইটো এনেকুৱা নহয় যে আমাৰ ঘৰত সত্যব্ৰত কলিতা ডাঙৰীয়া, বিনন্দ শইকীয়া ডাঙৰীয়া বহাটো এইটো আমিতো কোনো মনে যোৱা কথা নহয়। খোল্লা গাড়ীত গৈছে, তেওঁ ৰাতি 9টা বজাত গৈছিলে, এওঁলোকে কিন্তু দিনৰ পোহৰতে গৈছে।